নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল NKB5668 সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ টপিক হৈছে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে বিভিন্ন সময়ত আপোনালোকে যেতিয়া পৰীক্ষা বা নিৰ্বাচন বা প্ৰশিক্ষণ আদিত কৰ্তব্যত থাকে সেই সময়ত আপোনালোকৰ এটেণ্ডেঞ্চসমূহ কেনেকৈ দিব। গতিকে ইতিমধ্যে যিহেতুকে ইলেকশ্যনৰ ডিউটি বহুতৰে আহিছে বা ইলেকশ্যন ডিউটি পৰিব, গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লিভৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ আহিছে। গতিকে নতুন নিয়ম অনুসৰি আপোনালোকে ছুটিৰ কাৰণে কেনেকৈ অনুমোদন কৰিব পাৰিব বা হাউ টু এপ্লাই ফৰ এটেণ্ডেঞ্চ ফাইল অন ইলেকশ্যন এক্সামিনেশ্যন ট্ৰেইনিং ডিউটি। তো ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যাতে মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেল NKB5668 আপোনালোকে সাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। প্ৰথমতে মই আপোনালোকক যিখন মিছন ডাইৰেক্টৰৰ পৰা লেটাৰ আহিছে সেই লেটাৰখন আপোনালোকক দেখাব বিচাৰিছোঁ। ইতিমধ্যে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ পৰা এখন লেটাৰ আহিছে। সাবজেক্ট আছে আপডেশ্যন অফ ৰিজন অফ এবচেন্স এণ্ড AI এনৰোলমেণ্ট অফ নিউলি এনৰোল্ড ষ্টুডেণ্টছ এণ্ড ষ্টাফ। Sir, Madam, with reference to the subject cited above, I wish to inform you that the Department of School Education Gov. Assam has mandated the tracking of daily attendance for both teacher and students through Shiksha Setu effective April 1st, 2024. The teachers engaged in election duty, examination duty, training, etc. must update their reason for absence by uploading a copy of duty, training, meeting, order oblique letter. Failure to do so will result in their absence being recorded. The workflow for updating the reason for absence is attached herewith for circulation among the schools. Next, it is observed that the data entry for new students at Koseni or class 1 are going on in school, along with the addition of new teachers. Since daily attendance for students and teachers is mandatory from 1st April 2024, the AI enroll of all newly added students and teachers must be completed by 31st March 2024. Next is a furthermore, there are discrepancies regarding teachers and non-teaching staff in the Shiksha Setu portal. The list of such teaching and non-teaching staff is enclosed and corrections should be made at the school level by 31st March 2024. No changes will be allowed from 1st April 2024 and correction facilities will be only be available at the district level. গতিকে ইতিমধ্যে আপোনালোকে গমে পালে যে থাৰ্ড পইণ্টৰ পৰা মই কৈ দিছোঁ। থাৰ্ড পইণ্টত আহি দিছে যে কিছুমান টিচাৰ বা টিচিং ষ্টাফ বা নন টিচিং ষ্টাফৰ তেওঁলোকৰ ৰেকৰ্ডখিনি ভুলকৈ ছাবমিট কৰিছে। তেওঁলোকৰ ছাপ'জ নন টিচিং ষ্টাফ হয়, তেওঁলোকে টিচাৰৰ কিছুমান ডাটা দি দিছে, নন টিচিং ষ্টাফ বুলি দেখাইছে আৰু তেওঁলোকে কিছুমান টিচাৰৰ যিখিনি এপ্লিকেবল হয় তেনেকুৱা ডাটা দি থৈ দিছে বা তথ্য দি থৈ দিছে। আৰু নতুবা টিচাৰ হয় কিন্তু তেওঁলোকে নন টিচিং ষ্টাফ হিচাপত তেওঁলোকৰ এনৰোল হৈ আছে। তেনেকুৱা ক্ষেত্ৰত এখন লিষ্ট ইতিমধ্যে ব্লকসমূহলৈ প্ৰেৰণ কৰা হৈছে। গতিকে আপোনালোকে ইতিমধ্যে চাগে পাইছে সেই লিষ্টবিলাক। সেই লিষ্টটোত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকৰ ডাটাখিনি 31st মাৰ্চৰ ভিতৰত শুধৰণি কৰিব লাগিব। আদাৰৱাইজ আপোনালোকে এইটো পিছত আৰু কৰিব নোৱাৰিব বুলি এই লেটাৰখনত মেনশ্যন কৰা হৈছে। 31st মাৰ্চৰ পিছত যদি আপোনালোকে ডাটাসমূহ শুধৰণি কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ডিষ্ট্ৰিক্ট লেভেলত গৈ পেলাইহে আপোনালোকে নিজৰ ডাটাখিনি কাৰেকশ্যন কৰিব লাগিব। আৰু এই ফেচিলিটিটো অনলি ডিষ্ট্ৰিক্ট লেভেলতে এভেইলেবল থাকিব আফটাৰ 1st April 2024। গতিকে তাৰ আগতেই আপোনালোকৰ যদি কিবা ভুল তথ্য আপোনালোকে সন্নিৱিষ্ট কৰি থৈ দিছে, গতিকে তেনেকুৱা তথ্যসমূহ আপোনালোকে 31st মাৰ্চৰ ভিতৰত
আপোনালোকে কাৰেকশ্যন কৰক। তাৰপিছত আৰু এটা দিছে ছেকেণ্ড পইণ্টটো, ইট ইজ অবজাৰ্ভ ডেট ডাটা এণ্ট্ৰি ফৰ ক শ্ৰেণী আৰু ক্লাছ 1ৰ কাৰণে যিটো ডাটা এণ্ট্ৰি ইতিমধ্যে হৈ আছে, আৰু এইটো টিচাৰ আৰু ষ্টুডেণ্টৰ যি এটেণ্ডেঞ্চ এইটো 1 এপ্ৰিলৰ পৰা মেণ্ডেটৰী হ'ব। এই বিষয়ত মই ইতিমধ্যে কেনেকৈ আপোনালোকে ষ্টুডেণ্টৰ ডাটাবেছটো প্ৰিপেয়াৰ কৰিব লাগিব সেই বিষয়ত মই আগতে এটা ভিডিঅ' বনাইছিলোঁ। মোৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে যদি বিচাৰে চাব পাৰিব কেনেধৰণে ষ্টুডেণ্টসমূহ প্ৰমোট বা ড্ৰপ বক্সৰ পৰা কেনেকৈ ইম্পৰ্ট কৰিব লাগে তাৰ বিষয়ে মই এটা ভিডিঅ' অলৰেডি বনাইছোঁ, সেইটো আপোনালোকে দৰকাৰ হ'লে চাব পাৰিব। তো আজিৰ যিটো মেইন টপিক আছে সেই টপিকটোলৈ আহিছোঁ। আজিৰ টপিকত যিবিলাক টিচাৰ বা নন টিচিং ষ্টাফ যিবিলাকৰ ইলেকশ্যন ডিউটি পৰিছে বা ইলেকশ্যন ডিউটিত তেওঁলোকৰ নাম আহিছে, তেওঁলোকে যিদিনাখন ইলেকশ্যনৰ কাৰণে যাব বা ইলেকশ্যন ডিউটিত তেওঁলোক যাব, তেতিয়া তেওঁলোকে ইলেকশ্যন ডিউটিৰ কাৰণে যিহেতুকে তেওঁলোকে অন ডিউটিতে থাকিব, গতিকে স্পেচিয়েলি তেওঁলোকে এপ্লাই কৰিব লাগিব ইলেকশ্যন ডিউটিৰ কাৰণে, বা এক্সাম ডিউটি বা ট্ৰেইনিং যদি তেনেকুৱা ধৰণৰ ডিউটি থাকে তেতিয়াহ'লে তেওঁলোকে কেনেধৰণে এটা নতুন প্ৰচিডিউৰ আহিছে কেনেধৰণে এপ্লাই কৰিব লাগিব সেই বিষয়ে মই আজিৰ এই ভিডিঅ'টিত আপোনালোকক জনাম। গতিকে ভিডিঅ'টি মই আৰম্ভ কৰিছোঁ। গতিকে মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেল NKB5668 আপোনালোকে ছাবস্ক্ৰাইব কৰিলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এতিয়া আৰম্ভ কৰিছোঁ। নিৰ্বাচন, পৰীক্ষা, প্ৰশিক্ষণ, কৰ্তব্য আদিত থকাৰ সময়ত উপস্থিতিৰ বাবে কেনেকৈ আবেদন কৰিব লাগে। গতিকে হাউ টু এপ্লাই ফৰ এটেণ্ডেঞ্চ ৱাইল অন ইলেকশ্যন, এক্সামিনেশ্যন, ট্ৰেইনিং ডিউটি এটচেট্ৰা। তো প্ৰথমে আমি জানো আহকচোন কেনেকৈ আমি এপ্লাই কৰিব লাগিব। মই পোনে পোনে আপোনাক পৰ্টেললৈ লৈ গৈছোঁ। এতিয়া শিক্ষা সেতু পৰ্টেলত আপোনালোকে যেতিয়া লিভৰ কাৰণে এপ্লাই কৰিব লাগিব, ইতিমধ্যে আপোনালোকক মই আগৰ ভিডিঅ' এটাত আপোনালোকক জনাইছিলোঁ, আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। আপোনালোকে কেনেকৈ লিভৰ কাৰণে এপ্লাই কৰিব লাগে সেই বিষয়ে যদি জানিব বিচাৰে মোৰ এই ভিডিঅ' কেইটাত চাব পাৰিব। আজিৰ ভিডিঅ'টিত যিহেতুকে মই ইলেকশ্যন ডিউটি থকাসকলৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছোঁ, গতিকে তেওঁলোকৰ যিহেতু অন ডিউটিতে থাকিব, কাৰণ ইলেকশ্যন ডিউটি হ'লেও তেওঁলোকে এইটো পাৰ্ট অফ দেয়াৰ ডিউটি, গতিকে এইটো অন ডিউটিয়ে তেওঁলোকৰ ধৰা হ'ব। গতিকে কেনেধৰণে কামখিনি কৰিব লাগিব মই ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাব চেষ্টা কৰিছোঁ। তো প্ৰথমতে আপোনালোকে স্কুল লগ ইন কৰি ল'ব লাগিব। স্কুল লগ ইন কৰাৰ পিছত আপোনালোকে যেতিয়া স্কুল লগ ইন কৰিব, স্কুল লগ ইন কৰাৰ পিছত আপোনালোকে ডেছবৰ্ডত তেনেকৈ দেখিবলৈ পাব। ইয়াৰ যিটো টিচাৰ এণ্ড ষ্টাফ মেনু আছে, এই মেনুখনত টিচাৰ এণ্ড ষ্টাফ আছে। টিচাৰ এণ্ড ষ্টাফত প্ৰথমতে ক্লিক কৰিব লাগিব, ক্লিক অন দি টিচাৰ এণ্ড ষ্টাফ। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখিছে আপডেট ৰিজন। ইয়াতে এই আপডেট ৰিজন বাটনটো যে আছে, এই আপডেট ৰিজন বাটনত আপোনাক ক্লিক কৰিব লাগিব। আপডেট ৰিজন বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰীনত দেখাৰ ধৰণে এখন পপ আপ মেনু দেখিবলৈ পাব। তো ইয়াতে আপোনালোকে ষ্টাফৰ যিমানকেইজন সেইখন স্কুলত, সেই পাৰ্টিকুলাৰ স্কুলখনত যিমান ষ্টাফ আছে ইয়াতে ষ্টাফত ক্লিক কৰিব লাগিব। প্ৰথমতে ষ্টাফত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে যিবিলাকৰ নাম আছে ষ্টাফ, স্কুলখনত যিমান টিচাৰ বা নন টিচিং ষ্টাফ আছে সকলোৰে নাম আহিব। তাত সেই টিচাৰজন বা নন টিচিং ষ্টাফটো ইয়াতে চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত ইয়াতে ডেটটো দিব লাগিব, ফ্ৰম ডেট। ইয়াতে এটা কথা মন কৰিব যে যিকোনো ইলেকশ্যন ডিউটি হওক বা এক্সাম ডিউটি হওক তেনেকুৱা ধৰণৰ এপ্লাই কৰিবৰ কাৰণে এটলিষ্ট 24 আৱাৰ্ছৰ আগত, মানে এদিন আগত এপ্লাই কৰিব লাগিব। মিনিমাম এদিন আগত তেওঁলোকে এপ্লাই কৰিব লাগিব, আৰু ছেম ডেট তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। ছাপ'জ আজি তেওঁলোকে লিভ ল'ব বিচাৰিছে, বা যিটো ইলেকশ্যন ডিউটিৰ কাৰণে অন ডিউটি তেওঁলোকৰ ডিউটিত যাব বিচাৰিছে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ছেম ডেট এপ্লাই কৰিব নোৱাৰিব, তেওঁলোকে 24 আৱাৰ্ছৰ আগত কৰিব লাগিব। তো তাৰ কাৰণে ইয়াতে ফ্ৰম ডেট, যিটো ডেটৰ পৰা তেওঁলোকে এপ্লিকেবল হ'ব সেই ডেটটো ইয়াত দিব লাগিব। নেক্সট তেওঁলোকৰ নেক্সট যিটো ডেট থাকিব, ফ্ৰম ডেটৰ পৰা টু ডেটলৈকে ছেম ডেও হ'ব পাৰে। তো ইয়াতে ডেটকেইটা চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত ইয়াতে
এবচেন্স ৰিজন ইয়াতে দেখিবলৈ পাইছে এখন ড্ৰপ ডাউন মেনুৰ পৰা এবচেন্ট ৰিজনটো সিলেক্ট কৰিব লাগিব ইয়াতে এবচেন্ট ৰিজনত আছে ট্ৰেইনিং ইলেকশ্যন ডিউটি ওডি মিটিং হাফ ডে মিটিং ফুল ডে তাৰপিছত আছে হিয়াৰিং সেন্সাস ডিউটি এইকেইটা অপশ্যনৰ ভিতৰত যিটো এপ্লিকেবল হ'ব সেইটো ইয়াত সিলেক্ট কৰি ল'ব লাগিব যিহেতুকে ইয়াতে আজি ইলেকশ্যন ডিউটিৰ কথা আলোচনা কৰি থকা হৈছে গতিকে আমি ইয়াতে ইলেকশ্যন ডিউটিটো সিলেক্ট কৰি ল'লোঁ ইয়াতে আপলোড ডকুমেণ্টছত ক্লিক কৰিব লাগিব আপলোড ডকুমেণ্টছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলৰেডি আপোনালোকে এইটো ডাটাটো ৰেডি কৰি ল'ব লাগিব বা যিটো আপোনালোকে আপলোড কৰিব সেই আপলোড কৰিবৰ কাৰণে সাপোজ যিখন আপোনালোকৰ অৰ্ডাৰ আহিব সেই অৰ্ডাৰখন আপোনালোকে ফটো মাৰি ল'ব আৰু সেই অৰ্ডাৰ কপিটো জেপিজি জেপিইজি পিএনজি বা পিডিএফ ফৰ্মেটত থাকিব লাগিব আৰু মেক্সিমাম সাইজ হ'ব লাগিব 5 MB তলত গতিকে 5 MB ভিতৰত সেই সাইজৰ লেটাৰ বা অৰ্ডাৰখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত ইয়াতে যিটো সাবমিট বাটন আছে এই সাবমিট বাটনত ক্লিক কৰিব লাগিব তো সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কামখিনি হৈ যাব গতিকে এনেধৰণে আপোনালোকে ইলেকশ্যন ডিউটি যদি পৰিছে বা এক্সাম ডিউটি যদি থাকে বা যিকোনো ডিউটি থাকে যিটো আপোনালোকৰ ডিউটিৰ ভিতৰতে পৰিব তেনেকুৱা ক্ষেত্ৰত যেতিয়া আপোনালোকে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব তেতিয়া আপোনালোকে 24 ঘণ্টা আগত বা এদিন আগত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে যিটো ডকুমেণ্টছ আছে সেই ডকুমেণ্টছ দি পেলাই এপ্লাই কৰাৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব আৰু ইমানখিনি কৰাৰ পিছতে আপোনালোকৰ কামটো শেষ হ'ব গতিকে আজিৰ ভিডিঅ'টোত জনাবলগীয়া কথা এইখিনি আছিলে গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই বুজি পাইছে আৰু যদি কিবা অসুবিধা পাইছে মোক কমেণ্ট কৰি জনাব মই যিমান দূৰ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু মই অনুৰোধ জনাম যাতে মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেল NKB5668 আপোনালোকে ছাবস্ক্ৰাইব কৰক মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আহিয়ে থাকিব গতিকে আজিলৈ মানে জয় হিন্দ বন্দে মাতৰম